আপুনি আজি সভা কৰিছে তাৰ ওপৰত অকমান যদি কয়। আজি বিহপুৰীয়া, ঢকুৱাখানা, নাওবৈচা, ৰঙানদী আৰু ৰাতিকৈ লখিমপুৰত এটা ৰোড শ্ব' আছে। ইতিমধ্যে দেখা গৈছে আজমলে কৈছে যে ইয়াত মিয়াগিৰি চলিব অসমত আৰু কোনো বেলেগ নচলিব। চক যোৱা 5 বছৰ বাংলাদেশী মিয়াৰ মই হাড় ভাঙিলোঁ, ভৰি ভাঙিলোঁ, হাত ভাঙিলোঁ। অহা 5 বছৰত তেওঁলোকৰ মেৰুদণ্ডও মই ভাঙি দিম। অসুবিধাটো একো নাই, ইয়াত হেডকোৱাৰ্টাৰটোহে সমস্যা। সমজিলাখনলৈতো সমস্যা নাই, আলোচনা কৰি ল'ব ৰাইজে হেডকোৱাৰ্টাৰটো ক'ত লাগে। সমজিলা দিয়াততো মোৰ কোনো আপত্তি নাই। এতিয়া আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে আপুনি গোটেই অসমে ঘূৰিলে এক প্ৰকাৰে, কি দেখিছে আপোনাৰ সন্মুখত? একো নাই, অভিলেখ সংখ্যক ভোটত বিজেপি দল এইবাৰ বিজয়ী হ'ব। ৰাইজে ইতিমধ্যে মন বান্ধি লৈছে। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা কিবা? মইতো ক'তো একো দেখা নাই। আপোনালোকে যদি দেখিছে আপোনালোকে জানিব, মইতো ক'তো একো দেখা নাই। মই আজি বিহপুৰীয়া সমষ্টি আজিৰ দিনটো ঐতিহাসিক হ'ব বিহপুৰীয়াৰ ইতিহাসত, যে আজি সমজোৰালৈ উত্তৰণ হোৱাৰ এক পণ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিহপুৰীয়াবাসীয়ে এইকাৰণেই বিশ্বাস কৰে যে কলাক্ষেত্ৰ মই সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ, তেখেতে কলাক্ষেত্ৰ সম্পূৰ্ণ কৰিলে। বিশ্ববিদ্যালয় বিহপুৰীয়াৰ সপোন আছিলে, সেই সপোন হিমন্ত বিশ্ব শৰ্মাই বাস্তৱিত কৰিলে। এতিয়া সমজিলাৰ সপোন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আহি থকা দিনত ৰাইজে মোক যেতিয়া আশীৰ্বাদ দিব, সেয়া আমি ইয়াত বাস্তৱিত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।